জেৰেঙা পথাৰত কান্দে জয়মতীও প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰা সোশ্যাল মিডিয়াত খলকনিৰ সৃষ্টি কৰা কামৰূপ গ্ৰাম্যৰ পলাকবাৰীৰ নহিৰা কুলদং গাঁৱৰ নৱজিত কৈবৰ্ত নামৰ শিশুটিৰ কথা মনত আছেনে? নিজস্ব সংগীত শৈলীৰে পৰিৱেশন কৰা জেৰেঙা পথাৰত কান্দে জয়া শীৰ্ষক গীতটোৰে নিশাৰ ভিতৰতে ষ্টাৰ হৈ উঠিছিল সকলোৰে মাজত। সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত কিশোৰজনে পৰিৱেশন কৰা গীতটো লাখ লাখ দৰ্শকে উপভোগ কৰিছিল। পিছে শিশু শিল্পীগৰাকীৰ এই প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ উঠিছে দৰিদ্ৰতা। আৰ্থিক দৈন্যতাৰ বাবে সংগীতৰ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা 12 বছৰীয়া কিশোৰগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটো। বালিত ভাতে ৰান্ধি খাউদৰ ডিঙৰা বগা পালে তৰা খাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দেশলৈ যা। প্ৰথম কথা হ'ল কি, আমি এই নৱজিত কৈবৰ্তক আমি এটা চেনেলত আমি দেখিছিলোঁ, তাৰ গান এটা খুব ভাইৰেল হৈছিলে। সেই মৰ্মে আমি তেওঁলোকৰ গাঁও যোনখন পলাশবাৰী সমষ্টিৰ কুলদুং নহিৰা গাঁৱত আমি উপস্থিত হৈছিলোঁ তেওঁলোকৰ ঘৰত। তাৰপিছতে ঘৰত উপস্থিত হোৱাৰ পাছতে আমি তাত গৈ দেখিলোঁ যে বিভিন্ন ধৰণৰ নিউজ চেনেল আহিছে বা বহুতে এককালীনভাৱে সহায় সহযোগ কৰিছে। কিন্তু আমাৰ চিন্তাধাৰাটো হৈছে কি, তাই ল'ৰাটো সেই ল'ৰাটোৰ যিটো সংগীতৰ ধাৰা, সেই ধাৰাটো কেনে অব্যাহত ৰাখিব পাৰি, তাক কেনেকৈ অকণমান উন্নত শিক্ষাৰ বাবে, এই সংগীতৰ ক্ষেত্ৰত কেনেকৈ উন্নত শিক্ষাৰ বাবে আগুৱাই লৈ যাব পাৰি, সেইটো চিন্তা চৰ্চা কৰি আচলতে অসমৰ খুব স্মৰণধন্য গীতিকাৰ সুৰকাৰ সকলোৱে জানে। আৰু তেখেত দিগন্ত ভাৰতী ককাইদেউৰ ওচৰত আমি আজি নৱজিত কৈবৰ্তক লৈ আনিছোঁ। জেৰেঙা পথাৰত কান্দে জয়মতীও। সদৌ অসম একত্ৰিত যুৱ পৰিষদে কিশোৰগৰাকীৰ নিজৰ সংগীতৰ যাত্ৰাত বাধা নোহোৱাকৈ সংগীতৰ ধাৰা অব্যাহত ৰখাৰ বাবে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। মহানগৰীৰ গীতা মন্দিৰৰ আমাৰ পথ নিবাসী বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ সংগীত বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে সংগীত শিক্ষাৰ সমস্ত খৰচ বহন কৰিব সদৌ অসম একত্ৰিত যুৱ পৰিষদে। জেৰেঙা পথাৰত এনেধৰণৰ পদক্ষেপ লোৱাটো আৰু অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ, যিহেতু আমাৰ এই ৰিজনটো, আমাৰ এই অঞ্চলটো, গতিকে অসমীয়া ল'ৰা ছোৱালীক যদি এনেকুৱা ধৰণে এটা সুসংগঠিত ৰূপত যদি তাক আগবঢ়াই নিব পাৰি, সেই টেলেণ্টটোক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, আৰু উঠি অহা সময়খিনিতে যদি সংগীতৰ শিক্ষাখিনিৰ কথা বা যি এইটো পৰিৱেশন কলা, যিহেতু পৰিৱেশন কলাত ডেফিনেটলি নিজেই কামখিনি কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত কি হ'ব, কৰাৰ আগতে যদি কোনোবা যদি পজিটিভ এটা ধনাত্মক মানসিকতাৰে যদি কোনোবা সংগঠক ওলাই আহে, এজন ব্যক্তি বিশেষ বা সংগঠন, তেওঁলোকৰ এই বদান্যতাটো সাংঘাতিক ধৰণে মানে সমৰ্থনযোগ্য। সংগঠনটোৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে কিশোৰটিৰ পৰিয়ালৰ লোকে সংগঠনটোক কৃতজ্ঞতা জনোৱাৰ লগতে প্ৰতিগৰাকী অসমবাসীৰ পৰা নিজ সন্তানৰ পৰা বিচাৰিছে আশীৰ্বাদ। বালিত ভাতে ৰান্ধি লাডাখৰ লেহত অনুষ্ঠিত হিমালয় চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমীয়া যুৱক। দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰাৰ প্ৰতিযোগিতাত
বিচাৰকৰ বিশেষ বঁটা লাভ কৰে শিৱসাগৰৰ প্ৰাঞ্জল প্ৰতিম চেতিয়াই। হিমালয়ে 12খন ৰাজ্যৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কামবোৰ প্ৰদৰ্শন কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই মহোৎসৱত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই। উক্ত মহোৎসৱত প্ৰাঞ্জল প্ৰতিম চেতিয়াই এহাল টুনি চৰাইৰ ওপৰত নিৰ্মাণ কৰা নেষ্টিং মুনিয়া নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল। আৰু এই চলচ্চিত্ৰখনৰ বাবে জুৰীৰ বিশেষ বঁটা লাভ কৰে প্ৰাঞ্জল প্ৰতিম চেতিয়াই। Over the branches of the night jasmine just beside my window. This Munia birds couple are nesting. Building their new home is very energetic in his task. The female Munia is also seems to be pretty skillful in assembling the building materials properly. No regrets for not having any sophisticated tools. This loving couple is building their shelter of hope with the help of the limited God-given limbs. জনপ্ৰিয় ছবি শ্বেৰশ্বাহ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা হিমালয়ন চলচ্চিত্ৰ মহোৎসৱতে 28 ছেপ্টেম্বৰ তাৰিখে পৰিচালক প্ৰতিম চেতিয়াক এই বঁটা প্ৰদান কৰে। কিছুদিনৰ আগতে লকডাউনৰ মাজতে ঘৰত থকাৰ অৱস্থাতে মই আমাৰ শোৱা ৰুমৰ খিৰিকীৰে প্ৰত্যক্ষ কৰিলোঁ যে মোৰ শোৱা ৰুমৰ কাষৰ শেৱালি জোপাতে এহালি টুনি চৰাই যাক আমি ধান পকিলে টুনিৰ মৰণ বুলি কওঁ, সেই টুনি চৰাই এহালিয়ে খেৰ কুটা গোটাই এটি বাঁহ প্ৰস্তুত কৰিছে। সেই সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰথমৰ পৰা শেষলৈকে প্ৰায় মই এসপ্তাহমান জুৰি কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ, দিনে ৰাতিয়ে ৰ'দে বৰষুণে। আৰু সেই সকলোখিনি ভিজুৱেলছ একেলগ কৰি মই এখন ছুটি ছবিৰ এখন তথ্যচিত্ৰ আকাৰ প্ৰস্তুত তাক দিছিলোঁ। 100খনৰ ওপৰৰ প্ৰতিযোগিতাৰ শিতানলৈ ছবি গৈছিল বুলি আমি গম পাইছিলোঁ। আৰু তাৰ মাজৰ পৰা মোৰ ছবিখনক নেষ্টিং মুনিয়া নাম দিছোঁ মই, বাঁহ বনাই থকা টুনি চৰাই। নেষ্টিং মুনিয়া ছবিখনে বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছিল আৰু নিশ্চিতভাৱে ইয়াক লৈ মই যথেষ্ট সুখী। The girl Munia seems to be a little bit worried as her partner is taking longer time to come home. Process is truly amazing. They are enjoying their work. বিগত 10 বছৰ ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই বিভিন্ন ধাৰাবাহিক চলচ্চিত্ৰ তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে। After almost 3 hours of restless labor, বৰ্তমান মহাবাহু দা ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণদৈৰ্ঘ্যৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত পৰিচালকজন। they are doing some modification onto the roof after experiencing সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈছে পৰিয়ালৰ লোক। পুত্ৰৰ এই সফলতাত অনাথাৰ শিল্পী অৱন্তী পামেগাম চেতিয়াই প্ৰকাশ কৰি নিজৰ অনুভৱ। মই আটাইতকৈ সুখী মাতৃ বুলি ভাবিছোঁ, ভাগ্যৱতী বুলি ভাবিছোঁ। মই ধন টকা পইচা সম্পদতকৈ মোৰ পুত্ৰ যে, মোৰ ল'ৰা ছোৱালী যে আৰ্ট এণ্ড কালচাৰত এনেকুৱা উন্নতি কৰিছে বা নাম কৰিছে, তাত মই অতি সুখী। And it's the time for mankind again to learn lessons, ethics from the nature, as our ancestors did thousands years ago. মুছলপুৰৰ অঞ্চুমা বসুমতাৰীৰ প্ৰশংসনীয় পদক্ষেপ। ঘৰতে স্থাপন কৰিছে চেণ্ডেল নিৰ্মাণৰ উদ্যোগ। 4জন যুৱকক সংস্থাপন দি দেখুৱাইছে নিদৰ্শন। সমগ্ৰ দেশতে নিবনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এগৰাকী যুৱকে চেণ্ডেল উদ্যোগ গঢ়ি তুলি আত্মসংস্থাপনৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰজন্মলৈ অঞ্চুমাৰ আহ্বান, সহজ ধন উপাৰ্জনৰ পথ পৰিহাৰ কৰি নিজ গৃহতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি হওক স্বাৱলম্বী। মই
মই ফাৰ্ষ্টতে এইটো ইউটিউবত চাৰ্চ কৰিছিলোঁ, ইউটিউবত চাৰ্চ কৰি দেখা পালোঁ যে মেচিনটো ক'ত পায়, মই কণ্টেক্ট কৰিলোঁ। তাৰপিছত বেংকৰ পৰা লোন এপ্লাই কৰিলোঁ, 3 লাখ টকা। লোনটো এপ্ৰুভ হৈ গ'ল। এপ্ৰুভ কৰাৰ পিছত মই মেচিনটো আনিলোঁ, ছেটআপ কৰিলোঁ আৰু ব্যৱহাৰটো ভাল লাগিল। ভাল লাগি ইণ্টাৰেষ্টটো পাই গ'ল। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। এক সুস্বাদু ফল ড্ৰেগন। গোৱালপাৰাৰ চহৰৰ নিকটৱৰ্তী শোলমাৰী চামাগুৰিৰ সুপ্ৰভাত ৰাভা নামৰ লোকজনে ড্ৰেগন খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈ আন বহুজনক উপাৰ্জনৰ পথ দেখুৱাইছে। সুপ্ৰভাত ৰাভাই নিজৰ 8 বিঘা মাটিত প্ৰায় 7,000ডাল ড্ৰেগন ফলৰ গছ ৰোপণ কৰি উপাৰ্জনৰ পথ মোকলাইছে। 2019 চনত বিহাৰৰ পৰা ক্ৰয় কৰি আনিছিল এই ড্ৰেগন গছৰ পুলিসমূহ। এই ড্ৰেগন গছৰ ফলসমূহ বজাৰৰ মূল্য প্ৰতি কিলোৰ দাম 300 টকাৰ পৰা 400 টকা পৰ্যন্ত বিক্ৰী হৈ আছে। সুপ্ৰভাত ৰাভাৰ এই ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ গোৱালপাৰা জিলাৰ ব্যৱসায়ৰ লগতে অন্য জিলাৰ ব্যৱসায়ীসকলে ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ ভিৰ কৰেহি। আপোনালোকে বহু ফলৰ খেতি দেখিছে, কিন্তু আজি আমি দেখুৱাম এক সোৱাদযুক্ত ফল, যি ড্ৰাগন। পকাৰ ৰিং বনাই পেলাই প্ৰায় 7 বিঘা মাটিত 6,500ডাল যি ড্ৰাগন ফল লগাইছে। আৰু এই ফলসমূহ গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ বেপাৰীসমূহ আহি পেলাই এই ফলসমূহ ক্ৰয় কৰি লৈ যায় আৰু গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত এই ফলসমূহ মুকলি কৰি দিয়ে। আপুনি কেতিয়াৰ পৰা এই আমি 2019ত কৰিছোঁ। কিমান জোপা গছ আছে আপোনাৰ? মোটামুটি 7,000 আছে, 6,700 মান আছে। কিমান বিঘা মাটিত কৰিছে? এইটো 8 বিঘা আছে। এই খেতিৰ মানে পুলিসমূহ ক'ৰ পৰা আনিছিল আপুনি? এইটো আমি বিহাৰৰ পৰা আনিছোঁ। বিহাৰৰ পৰা। ভাৰতৰ ভিতৰতে জিলিকি উঠিছে গোলাঘাট জিলাৰ এখন মৰঙী মৌজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। গৌৰৱান্বিত সমগ্ৰ অঞ্চলবাসীৰ লগতে চিকিৎসালয়খনত কৰ্মৰত কৰ্মচাৰীসকলো। যি সময়ত ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয়ৰ পুতৌ লগা অৱস্থা, নাই চিকিৎসক, নাই উপযুক্ত চিকিৎসাৰ সামগ্ৰী, সেই সময়তে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে NQAS বঁটা লাভ কৰি মূৰফুলনি অঞ্চলৰ ভাগ্যপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসালয়খনৰ প্ৰসূতি বিভাগ, পৰীক্ষাগাৰ আৰু সৰ্বসাধাৰণ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়াই অহা উন্নত সেৱাৰ বাবে লাভ কৰিছে এক বিশেষ বঁটা। মূলতঃ চিকিৎসালয়খনৰ মানৱদৰদী চিকিৎসক প্ৰিয়ংকা দেৱীৰ সেৱা আৰু মানৱদৰদী নেতৃত্বৰ বাবে আজি এই গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিছে সচেতন মহলে। গোলাঘাট জিলাৰ মৰঙী মৌজা এটা ভিতৰুৱা অঞ্চলৰ এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, য'ত নেকি এটা সময়তে বহু সমস্যাৰ জড়িত আছিল। কিন্তু ইয়াতে যিগৰাকী চিকিৎসক বিষয়া আছে ডক্টৰ প্ৰিয়ংকা দেৱী, তেখেতৰ নেতৃত্বত ভাগ্যপুৰ পেশীখনে আজি বহু বছৰ ধৰি এটা উন্নত মানদণ্ডৰ চিকিৎসা কেন্দ্ৰ হিচাপে প্ৰাণ পাই উঠিছে। আৰু যাৰ কাৰণে সদৌ ভাৰত ভিত্তিত ভাৰত চৰকাৰৰ মন্ত্ৰালয়ৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰালয়ে ইতিমধ্যে ভাগ্যপুৰ পেশীখনক সৰ্বশ্ৰেষ্ঠ হস্পিটেল হিচাপে তেখেতে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ কাৰণে আমি ফলঙনিবাসী এগৰাকী সন্তান হিচাপে আমি গৌৰৱবোধ কৰিছোঁ, আৰু যাৰ কাৰণে আমি অত্যন্ত সুখী। আৰু লগতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিগৰাকী ইয়াত চিকিৎসক আছে ডক্টৰ প্ৰিয়ংকা দেৱী, তেখেতৰ নেতৃত্বত আৰু লগতে তেখেতসকলৰ ষ্টাফৰ যি তেখেতসকলৰ দায়িত্ব বা কৰ্তব্যৰ বাবেই আজি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমি এই অঞ্চলৰ এগৰাকী সচেতন যুৱক হিচাপে অত্যন্ত সুখী আৰু আমি গৌৰৱবোধ কৰিছোঁ। ইফালে চিকিৎসক প্ৰিয়ংকা দেৱীয়ে চিকিৎসালয়খনত যোগদান কৰাৰ পিছতে মৃতপ্ৰায় চিকিৎসালয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা, চিকিৎসা সেৱাৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনি সমগ্ৰ অঞ্চলটোৰ লোকসকলৰ মাজলৈ আনিছে আনন্দৰ বতৰা। বৰ্তমান চিকিৎসালয়খনৰ চিকিৎসা সেৱাৰ বাবে গৌৰৱ কৰে সমগ্ৰ অঞ্চলবাসীয়ে, আৰু যাৰ বাবে আজি চিকিৎসালয়খনে সমগ্ৰ অসম তথা গোলাঘাট জিলাৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে চিকিৎসা সেৱাৰ ক্ষেত্ৰত NQAS বিশেষ বঁটা।
ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা এই বঁটা লাভ কৰি চিকিৎসালয়খনৰ চিকিৎসক প্ৰিয়ংকা দেৱী তথা সমগ্ৰ চিকিৎসা কৰ্মীসকলৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰে। এইটো আপোনাৰ নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ কোৱালিটি যোনখিনি হস্পিটেলত থাকিব লাগে সেইটোৰ পৰীক্ষা এটা হয়। আমি সেইটো ষ্টেণ্ডাৰ্ডত আমাৰ হস্পিটেল আছেনে নাই, তেনেকুৱা কোৱালিটি বা আমি ছাৰ্ভিচ দিব পাৰিছোঁ নাই, সেইটো এছেছমেণ্ট হয়। আৰু মই বৰ আনন্দিত জনাবলৈ যে আমাৰ হস্পিটেলখন এই টাইটেলটো কঢ়িয়াবলৈ আমি সক্ষম হ'লোঁ। নিজৰ সৃষ্টিশীল কৰ্মৰে উজলিছে গোলাঘাটৰ এগৰাকী শিক্ষয়িত্ৰী। হয়, গোলাঘাটৰ নতুন আমোলাপট্টিৰ 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা মেলামৰা হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ এক অনন্য প্ৰতিভাৰ বলত লাভ কৰিছে চৰ্চা। কিয়নো এইগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ অনন্য প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে। এই শিক্ষয়িত্ৰীগৰাকীৰ নাম বৰ্ণালী দত্ত। বৰ্ণালী দত্তই সতেজ আমপাতত যোগাসনৰ বিভিন্ন আসন এমব্ৰইডাৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৰ্ণালী দত্তৰ এই প্ৰতিভাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই। সৰুৰে পৰাই নিজ মাতৃয়ে কৰা এমব্ৰইডাৰী কৰ্ম দেখি অনুপ্ৰাণিত হোৱা শিক্ষয়িত্ৰীগৰাকীয়ে এক ব্যতিক্ৰমী ধৰণে এমব্ৰইডাৰী কৰাৰ মানসেৰে আমপাতত যোগাসনৰ বিভিন্ন আসন ভংগীমা অংকন কৰে। স্বামী আৰু 2টি সন্তানেৰে ভৰপূৰ এক সাংসাৰিক জীৱনৰ দায়িত্ব পালন কৰাৰ মাজতো বৰ্ণালী দত্তই এনে বিৰল প্ৰতিভা প্ৰদৰ্শন কৰি এইদৰে স্বীকৃতি লাভ কৰাত তেওঁৰ শিক্ষক স্বামী প্ৰণৱজ্যোতি শইকীয়া আৰু পৰিয়ালৰ লোক যথেষ্ট আনন্দিত আৰু গৌৰৱান্বিত হৈছে। প্ৰথমে কোৱা মই যথেষ্ট আনন্দিত, খুব ভাল লাগিছে। এটা কষ্টকৰ কাম কৰি তেওঁ সফলতা অৰ্জন কৰিছে আৰু পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই হিচাপে যথেষ্ট আনন্দিত আৰু গোলাঘাটবাসী হিচাপে মই আনন্দিত হৈছোঁ। আৰু মই বিশেষভাৱে সহায় কৰিছোঁ বুলি মই ক'ব নোৱাৰোঁ, কাৰণ এই সময়ছোৱাত ময়ো এটা বেলেগ ধৰণে ব্যস্ত হৈ আছিলোঁ। মই এখন কিতাপৰ সংকলনৰ কামত ব্যস্ত হৈ আছিলোঁ। তেওঁ নিজৰ কামখিনি ঠিকমতে তেওঁ কৰি গৈছিলে। শিক্ষয়িত্ৰী বৰ্ণালী দত্তৰ এই অনন্য প্ৰতিভাৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ গোলাঘাটলৈ কঢ়িয়াই আনিছে গৌৰৱ। মই মেলামৰা হাইস্কুলত শিক্ষকতা কৰোঁ। মই আমপাতত 31টা যোগাসনৰ বিভিন্ন ভংগীমা এমব্ৰইডাৰী কৰিছিলোঁ। কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি কৰোঁতে অলপ দীঘলীয়া হৈছিল বাৰু, প্ৰায় 1.5 মাহমানেই সময় লাগিছিল। মই জুলাই শেষৰ ফালে এপ্লাই কৰিছিলোঁ। তেওঁলোকে তেতিয়া প্ৰথমতে মই গণেশৰ এটা মূৰ্তি এমব্ৰইডাৰী কৰি পেলাই পঠিয়াইছিলোঁ। তাৰপিছত তেওঁলোকে আকৌ মই বেলেগ কিবা কৰিব পাৰোঁ নেকি তেনেকৈ বিচাৰিলে। তেনেকৈ মই 5টাকৈ যোগাসনৰ বিভিন্ন ভংগীমা এমব্ৰইডাৰী কৰি পঠিয়াইছিলোঁ। এখিলাপাতত 5টাকৈ, মুঠতে 15টা। তাৰপিছত আকৌ তেওঁলোকে আকৌ পঠিয়ালে যে আকৌ মানে তাতকৈ বেছি কৰিব পাৰে নেকি। তেতিয়া মই একেলগে 16টা কৰি পেলাই পঠিয়াইছিলোঁ। মুঠতে 31টা হ'ল। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।